নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এটা বহুতে ভাল খবৰ আহি গ'ল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা B.Pharm 2025ৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ হৈ গ'ল। তো যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত B.Pharmৰ কাৰণে এপ্লাই কৰিছিলে, তো সেইসকলৰ কাৰণে ভাল খবৰ। এতিয়া B.Pharmৰ কাৰণে যিখন মেৰিট লিষ্ট এডমিশ্যন নটিচ বা কাউন্সিলিং নটিচ এইখন আহি গ'ল। তো মেৰিট লিষ্টখনত সেইসকল কেণ্ডিডেটৰ নাম দিয়া আছে যিসকলে কাউন্সিলিঙত যাব পাৰিব। তো এই ভিডিঅ'টোত সকলোবিলাক ডিটেইলছ জনাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে এই নটিচখন আমাৰ ৱেবছাইট eduasamplas.com পৰা ইজিলি ডাউনলোড কৰিব পাৰিব। তো এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে গুগলত eduasamplas.com বুলি চাৰ্চ কৰিব পাৰিব। তাৰপিছত প্ৰথম এনেকুৱা ধৰণে ৱেবছাইটটো আপোনালোকে এক্সেছ কৰি ল'ব। আৰু তো নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়ে আছে, আপোনালোকে ইয়াতেও পঢ়ি চাব পাৰিব। তো আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এডমিশ্যন নটিচ বা মেৰিট লিষ্ট দুটা অপশ্যনে দিয়া আছে। ইয়াতে যিকোনো এটাতে ক্লিক কৰিলে হৈ যাব। আপোনালোকে যিটোতে ক্লিক কৰিলে হৈ যাব। তো আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে চাব পাৰে ইয়াতে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো এই নটিচখন বা মেৰিট লিষ্টখন জাৰি কৰিছে 25 জুলাই তাৰিখে। তো কাউন্সিলিং কাম এডমিশ্যন নটিচ, তো কাউন্সিলিং আৰু এডমিশ্যন নটিচ হয়। 4-year B.Pharm program academic season 2025-26। তো এইবিলাক দিয়া আছে। প্ৰফেচনেল শ্বৰ্ট লিষ্ট, তো কাউন্সিলিংটো কেতিয়া হ'ব? তো ফাৰ্ষ্ট ৰাউণ্ড যিটো কাউন্সিলিং আছে, কাউন্সিলিংটো হ'ব 4 আগষ্ট তাৰিখে মানডে, তো 10টা বজাত। তো ইয়াতে মেৰিট লিষ্টখনত নাম দিয়াই আছে। তো আমি মেৰিট লিষ্টখন তলৰ ফালে চাই ল'ব পাৰিব। আমি চাই লওঁ মেৰিট লিষ্টখন। তো ইয়াতে নামবিলাক দিয়া আছে। তো জেনেৰেল মেৰিট লিষ্ট অফ কেণ্ডিডেট, তো ইৰেছপেক্টিভ অফ কেটেগৰী। তো ইয়াত জেনেৰেল প্ৰথমতে দিয়া আছে। তো প্ৰথম টপটো আছে 82, তো যিটো ৰেংক 25। তো 25 ৰেংকটো কৰিছিলে। তো তলৰ ফালে এনেকৈ আপোনালোকে চাব পাৰিব। তো কিমানটা ষ্টুডেণ্টক দিছে জেনেৰেল, মানে নৰ্মেল লিষ্টত। তো নৰ্মেলত আছে 172টা, 172টা কেণ্ডিডেট আছে। আৰু ৰেংকটো আছে 997লৈকে। তো এতিয়া এনেকুৱা নহয় যে ইয়াতে 172টা মেৰিট লিষ্টখন সকলোবিলাকে চিট পাব। তো চিট অনলি 50টা আছে। তো ইয়াৰে কিছুমান কেণ্ডিডেটে চিলেক্ট হ'ব। আৰু ষ্টেট নমিনেটেড কেটেগৰী বা এণ্ডমেণ্ট কেটেগৰী দুটা ভাগ আছে। তো ষ্টেট নমিনেটেড কেটেগৰীটো গভাৰ্ণমেণ্ট হয়, এণ্ডমেণ্ট কেটেগৰীটো এক প্ৰকাৰৰ প্ৰাইভেট হয়। তো ফিজ ষ্ট্ৰাকচাৰটো ভিডিঅ'তে ক'ম। আৰু তলৰ ফালে এমপ্লয়মেণ্ট কোটাৰ পৰা এটা কেণ্ডিডেট আছে। তাৰপিছত আছাম ৰাইফলছৰ পৰা আছে, ST হিলছ আছে, আৰু ইয়াতে লেটাৰিয়েল আছে। তো লেটাৰিয়েলৰ ইয়াতে এপ্লিকেশ্যন নেম এইবিলাক দিয়া আছে। তো তলৰ ফালে আপোনালোকে চাব পাৰে। তো লেটাৰিয়েলৰ 40টা কেণ্ডিডেটৰ নাম দিয়া আছে। তো লেটাৰিয়েলত 7টা চিট আছে, তো নাম দিয়া আছে 40টা। তো ইয়াৰ পৰা কিছুমানক চিলেক্ট কৰিব। আৰু তো এতিয়া পৰা ফালে আমি নটিচখন ভালকৈ চাই লওঁ। যদি আপোনালোকে B.Pharm, D.Pharm বা B.Pharm লেটাৰিয়েলত প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিছে, তেনেহ'লে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্সত এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে অসম ফিউচাৰ থ্ৰুত দি এডমিশ্যন লয়, তেনেহ'লে ইয়াতে এডমিশ্যনত ডিছকাউণ্ট দিয়া হ'ব। তো কেৱল অসম ফিউচাৰৰ থ্ৰুত দিলে এই ডিছকাউণ্টটো দিয়া হ'ব। বাকী ফিজ ষ্ট্ৰাকচাৰ ডিটেইলছবিলাক জানিবৰ কাৰণে হোৱাটছএপত কণ্টেক্ট কৰক। তো হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো অতি সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। তো আপোনাৰ কাউন্সিলিঙৰ তাৰিখটো গমেই পালে। কাউন্সিলিঙৰ তাৰিখটো হৈছে 4 আগষ্ট তাৰিখে। তো মানডে হ'ব 10টা বজাৰ পৰা। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাউন্সিলিংটো হ'ব। তো কি লাগিব? আপোনালোকে যিখন অনলাইন এপ্লাই কৰিছিলে তাৰ এপ্লিকেশ্যন ফৰ্মখন লাগিব। তো আপোনাৰ ৱেবছাইটৰ পৰা এইটো এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। নেক্সট SSC/CW 2025 স্ক'ৰ কাৰ্ডখন। নেক্সট 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো। তাৰপিছত আপোনালোকৰ ক্লাছ 10-12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবিলাক লাগিব। নেক্সট SC ST এইবিলাক মানে কেটেগৰী চাৰ্টিফিকেট। নেক্সট OBC হ'লে NCL চাৰ্টিফিকেটখন লাগিব আৰু ভেলিড হ'ব লাগিব। NCL চাৰ্টিফিকেটখন লাগিব। নেক্সট B.Pharm লেটাৰিয়েলৰ কাৰণে তো ইয়াতে দিয়া আছে কেণ্ডিডেট চেকিং এডমিশ্যন এগেইনষ্ট চিট আণ্ডাৰ লেটাৰিয়েল এণ্ট্ৰি ইন B.Pharm থাৰ্ড চেম মাষ্ট ছাবমিট কমপ্লিশ্যন চাৰ্টিফিকেট অফ হস্পিটেল ট্ৰেইনিং ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। তাৰপিছত আপোনালোকৰ PRC-খন লাগিব। নেক্সট এডমিশ্যন ফিজ এই সকলোবিলাক আপোনালোকক দিব লাগিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত কাউন্সিলিঙৰ দিনাই মানে এডমিশ্যন হৈ যায়। তো ইয়াতে আণ্ডাৰটেকিং এখন লাগিব, মানে এণ্টি ৰেগিং। তো এইখন এণ্টি ৰেগিং.in পাই যাব। নেক্সট ফিজটো, তো এণ্ডমেণ্ট কেটেগৰী ফিজটো চাব পাৰে, প্ৰায় 6,200 টকা। নেক্সট ষ্টেট নমিনেটেডৰ ফিজটো 6,200 টকা বুলি ধৰিব পাৰে। নেক্সট এণ্ডমেণ্টত প্ৰায় 50,000 টকা। আৰু হোষ্টেল ফিজ ইফ এলটেড, যদি হোষ্টেল
পাই তেনেহ'লে 2900 টকা পাৰ ইয়াৰ এপ্ৰক্সিমেটলি দিব লাগিব। বাকী ইয়াতে এইবিলাক দিয়া আছে, তো আপোনালোকে মিনিমাম ইয়াতে মানে কোৱালিফিকেশ্যনখিনি দিয়া আছে আৰু আপোনালোকৰ যিখিনি হাই ছেকেণ্ডাৰীৰ মানে SSU HSৰ এলিজিবল ক্ৰাইটেৰিয়া সেইখিনি ফ'ল' কৰিব লাগিব। তো গ্ৰেছ মাৰ্ক থাকিব নালাগিব, তো আপোনালোকৰ 50% লাগিব, এইবিলাক আপোনালোকে ফ'ল' কৰিব লাগিব। নেক্সট ইয়াতে নামবিলাক দিয়া আছে, তো নামবিলাক আপোনালোকে চাই ল'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। নেক্সট আৰু নতুন নটিচ দিলে আমি জনাই দিম। এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।